হ্যালো স্টুডেন্টস, ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজ আমি আলোচনা কৰিম ক্লাছ 7 और বীজগণিত নামৰ চেপ্টাৰটোৰ কিছুমান ধ্ৰুৱক, সূচক, চলক আৰু সহগ বিষয়ে। এইকেইটা কি হয় তাৰ কাৰণে তোমালোকে বস্তুখিনি চোৱা, প্ৰথমৰ পৰা গোটেইখিনি বস্তু ধুনীয়াকৈ বুজি পাবা। এতিয়া চোৱা, এইখিনি বস্তু বুজাবৰ কাৰণে মই এটা কুৱেশ্যন লিখি লৈছোঁ, 2x² + 6y + 3। এইটো এটা ৰাশি বুলি কয়। এই ৰাশিটো তিনিটা পদৰে গঠিত হৈ আছে, গতিকে কি হ'ব? ত্ৰিপদ ৰাশি। এই ত্ৰিপদ ৰাশিৰ ভিতৰত কোনটো চলক, কোনটো সূচক, কোনটো ধ্ৰুৱক আৰু কোনটো সহগ হয় তাৰ বিষয়ে আজি আমি জানিম। তেনেহ'লে চোৱা, মই ধুনীয়াকৈ লিখি লৈছোঁ ৰাশিটো। এতিয়া সহগ হ'বলৈ হ'লে তাৰ পিছত কি থাকিব লাগিব? এটা চলক পদ থাকিব লাগিব। চোৱা, এক্স আছে, এক্সৰ আগত যোনটো আছে এইটো কি হৈ যাব? সহগ। ঠিক তেনেকৈ এই তিনিটো চোৱা, ইয়াৰ পিছত কিন্তু কোনো ধৰণৰ চলক নাই, মানে এক্স ৱাই জেড নাই, তাৰমানে এইটো কি হৈ যাব? এনেকৈ থাকিলে ধ্ৰুৱক। ঠিক তেনেকৈ ৱাই চোৱা, ৱাই আছে এটা চলক, তেনেহ'লে তাৰ আগত কি আছে? এটা সংখ্যা আছে, 6, 6টো কি হৈ যাব? সহগ। ঠিক তেনেকৈ ঘাত মানে পাৱাৰ, এক্সপনেণ্ট থাকিলে কি হয়? তাক কি বুলি কোৱা হয়? সূচক বুলি কোৱা হয়। যদি কোনো চলকৰ ওপৰত ঘাত বহি থাকে, এই ঘাতটোক কি বুলি কোৱা হয়? সূচক বুলি কোৱা হয়। তেনেহ'লে ইংলিছত এইবিলাকক কি বুলি কোৱা হয় চাই লওঁ, মই ধুনীয়াকৈ লিখি দিছোঁ। সহগ মানে কফিচিয়েণ্ট বুলি কয়, আৰু চলক ভেৰিয়েবল বুলি কয়, ধ্ৰুৱকক কি বুলি কোৱা হয়? কনষ্টেণ্ট। দেন তোমালোকৰ সূচকক কি বুলি কোৱা হয়? এক্সপনেণ্ট বা পাৱাৰ বুলি কোৱা হয়। এতিয়া চোৱাচোন, সহগত কি কি পৰিল? সহগ 2, তাৰপিছত আৰু 6। ঠিক তেনেকৈ চলকত কি কি পৰিল? এক্স, ৱাই। তাৰপিছত সূচক মানে ঘাত, ঘাত কেইটা আছে ইয়াত? অকল আমি এক্সৰ ওপৰতে দেখা পাইছোঁ, 2টো। 2টো কি হৈ গ'ল? সূচক। মানে 2টো যোনটো ঘাত থাকিব এইটো ক'ত পৰিব? সূচকত পৰিব, সূচক পদত। দেন তোমালোকে লাষ্টৰ ওচৰত ধ্ৰুৱক। ধ্ৰুৱক মানে কি আছিলে? যাৰ পিছত নেকি কোনো ধৰণৰ চলক নাথাকিব। 3 পিছত কোনো ধৰণৰ এক্স নাই, ৱাই নাই, তাৰমানে এইটো কি হৈ যাব? গোটেইটো ধ্ৰুৱক পদ হৈ যাব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। আগন্তুক দিনত নতুন এটা ভিডিঅ'টো লগ পাম। তেনেহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা।